অসমীয়াৰ হিয়াৰামঠু জুবিন গাৰ্গৰ মৃত্যুত শোকস্তব্ধ ৰাজ্য। আমিনগাঁও হাইস্কুলত সংগীত সূৰ্য জুবিন গাৰ্গলৈ একাজলি শ্ৰদ্ধাঞ্জলি। আমিনগাঁও আঞ্চলিক স্বৰ্ণ শাখা সাহিত্য সভা আৰু সামাজিক অনুষ্ঠানৰ উদ্যোগত এই অনুষ্ঠান। জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলনেৰে বহু অনুৰাগীয়ে নিবেদন কৰিলে শ্ৰদ্ধাৰ্ঘ্য। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত স্মৃতিচাৰণ সভাত আলোকপাত জুবিন গাৰ্গৰ সৃষ্টিৰাজি। শেষত সকলোৱে জুবিন গাৰ্গক শ্ৰদ্ধা জনাই সমবেতভাৱে পৰিৱেশন কৰিলে মায়াবিনী ৰাতিৰ বুকুত শীৰ্ষক গীতটি। আজি আমাৰ আমিনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আমাৰ অসমীয়া জাতিৰ হিয়াৰামঠু আমাৰ প্ৰাণৰ স্পন্দন মৰমৰ জুবিন দালৈ আমি সকলোৱে সমবেত হৈ আমি একাজলি শ্ৰদ্ধা নিবেদিলোঁ। লগতে আমি জুবিন দাৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰিলোঁ। ইয়াত বিভিন্ন বিদ্যালয়ৰ প্ৰধান শিক্ষক শিক্ষয়িত্ৰী মহোদয় তথা শিক্ষাগুৰুসকল তথা লাইটছ ৰটাৰী ক্লাবৰ প্ৰেছিডেণ্ট ছেক্ৰেটাৰী আমিনগাঁও আঞ্চলিক শাখা সাহিত্য সভাৰ সভাপতি আৰু লগতে তেখেতসকলৰ বিষয়ববীয়াসকল আৰু লগতে বিভিন্নজন গণ্যমান্য ব্যক্তিৰ উপস্থিতি তথা আমাৰ দুখন বিদ্যালয় আমিনগাঁও বেংগলী LP আৰু আমাৰ আমিনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ উপস্থিতিত আমি আজি মৰমৰ জুবিন দাৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানখন আমি পাতিলোঁ। আৰু জুবিন দা আমাৰ অসমৰ এটা সম্পদ। জুবিন দাৰ বিষয়ে কৈ শেষ কৰিব নোৱাৰোঁ। জুবিন দা আমাৰ প্ৰাণৰ স্পন্দন আৰু জুবিন দাৰ এই আকস্মিক বিয়োগত আমি খুবেই মৰ্মাহত। আমি আশা কৰা নাছিলোঁ জুবিন দা এনেকৈ হঠাতে আমাৰ মাজৰ পৰা গুচি যাব। জুবিন দাৰ সৃষ্টিৰাজিখিনি কৈ শেষ কৰিব নোৱাৰি। গতিকে আমাৰ ল'ৰা ছোৱালীও যাতে জুবিন দাৰ এই সৃষ্টিৰাজিখিনিসমূহে অলপ তেওঁলোকে আভাস পাওক। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ। প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা। সগৌৰৱেৰে ৩০টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ২০২২ চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সখীয়াকৈ লিখি অহা ৩০টা মেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব। আমাৰ ঠিকনা সাপ্তাহিক কবচ, প্ৰভাতী অসম সংবাদ গোষ্ঠী, বিজয়নগৰ ডাকঘৰৰ সমীপত, কলিতা মাৰ্কেট, ৩য় মহলা, জিলা কামৰূপ অসম ৭৮১১২২। মোবাইল নম্বৰ হৈছে ৯৪৩৫১১৪৬৬৬ অথবা ৬০০৩৯৭1898 অথবা ৯৮৬৪০৮৪৬০০ অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব। এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই। অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব। সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব।